এনুবা কি কৰি আছা? হাঁহৰ মাংস ভাগ কৰিছোঁ এয়া 10 বাতিমান হৈছে আৰু নমস্কাৰ, কি খবৰ আপোনালোক সকলোৰে? আশা কৰোঁ ভাল, মোৰো ভাল। বহুত দিন ভিডিঅ' এনেকৈ দিয়া হোৱা নাই, ভাবিছোঁ আজি অলপ এটা ভিডিঅ' দেখাই দিওঁ। আজি মই এতিয়া যাবলৈ ওলাই আছোঁ মাৰ ঘৰলৈ। আজি মাৰ ঘৰলৈ যোৱাৰ মানে কাৰণটো অকণমান বেলেগ। এনেই মাৰ ঘৰলৈতো গৈ থকা হয়, কিন্তু আজি অকণমান বেলেগ। থাম্বনেইল দেখি চাগে গম পাইছে আপোনালোকে। বহুত বেছি এক্সাইটেড হৈছোঁ মানে যাবৰ কাৰণে। তো মই ৰেডি ওলাই মেলি এতিয়া হিমাংশু গা ধুই আহক, সি গা ধুই আহিলে আমি যাব পাৰিম। মই এইফালে কাপোৰ সামৰি ৰেডি কেইদিনমানৰ কাৰণে ওলাইছোঁ আৰু কেইদিনমান মানে বেছি দিন নহয়, 4-5 দিনমানৰ কাৰণে ওলাইছোঁ। মানে মনটো বহুত ফূৰ্তি লাগি আছে, পূৰা এক্সাইটেড হৈ আছোঁ। আৰু মেইনকৈ মানে পোৱালীক পাম, মানে দেহাক পাম, আৰু মোৰ অকণিজনীক পাম। বহুত দিনৰ মূৰত তাহাঁতক লগ পাম, বাহঁতকো লগ পাম। মানে এজনীক লগ পালে বাকী দুজনীক লগ নাপাওঁ। তেনেকৈ গোটেই 4জনী মানে আজিলৈকে আমি লগ তেনেকৈ হোৱাই নাই বহুত দিন। তো আজি গোটেইকেইজনীকে লগ পাম, চবকে লগ পাম, মনটো বহুত বেছি ভাল লাগি আছে। ভাবিছোঁ আপোনালোককো দেখাওঁ। তো ঠিক আছে, একদম লগ পাই আছোঁ মাৰ ঘৰত। ভিডিঅ'টো চাই থাকক। মই আহি ঘৰ পালোহি। আহি পাপাক দেখিছোঁ গোঁসাই ঘৰত অকণমান সময় কিবাকিবি কৰি আছে। আচলতে আজি আমাৰ সৰুৰ বাৰ পঞ্চমৃত দিয়া, আৰু লগতে ঘৰতে অকণমান ভাগৱতো শুনাব তাইক। সেইটো কাৰণে পাপাই অকণমান ঠিক কৰি আছে। আহিলা তুমি? সুন্দৰ ছোৱালী। এই বেকাকে কৰিব যে। হাই কৰি দিয়া, হাই কৰি দিয়া। আহি গ'লো মই। মাককে লগ। ইয়ে। বেবী ফোন কৰি দিয়াচোন। আহক। আপুনি ক্লাছ আহিছে নি? বাই ভনী আজি মিলি গলা কৈছো। বিপৰীত বিপৰীত আজি বহুত দিনৰ পিছত 4জনী একেলগে প্ৰথমতে এটা ভিডিঅ' বনাই ল'লোঁ। এইফালে চাই দিয়া। এইফালে পুৰা কামত বিজি আমাৰ ৰাইজসকল। কি কৰিছা চুম্বাই? অ'কে। আমাৰ নব চাহক। এয়া আমাৰ নব চাহক। নহয় তুমি এটা লৈ লোৱা আৰু হেৰি আমাৰ হেৰি আধিতে ৰাখ লৈ দেই। দুইটা বহি আমাৰ বহিয়া কৰি আছো বুলি পাহৰো মই অন কাম কৰি নেখালো নাপায় আগবঢ়াই দিছে পিছত মুক্তি এটা চাই দিয়া। পইচাও দিছে। চব অকণ খুৱাই দিয়া তুমি। নোচোৱা আইতা দৈটো খাইছে আৰু কেনে নিজে খাই লওঁ নহয় মা
এইফালে চাই দিওঁ মা নেচাই এইফালে এতিয়া আগতে পাতিলে বা আৰু ভিন্নিক ভিতৰত খুওৱা হৈ গ'ল পোৱালি আৰু অকণিৰ সৈতে। এতিয়া বাৰান্দাত তেনেকৈ আমাৰ আইসকলক দিছে খাবলৈ, লগতে আমি ঘৰৰ মানুহকেইজনীও বহি দিছোঁ। এনেকৈ লগতে একেলগতে খোৱাৰ মজাটো বেলেগ হয়নে বাৰু কওকচোন। ভাবিছোঁ ভগৱন্তক আপোনালোকে আমাক ছোৱালীজনীক ভাল কৰিছে আৰু এনেদৰে তাই ভাল হ'বলৈ আৰু তেনেকৈ ভাল ভগৱানে সুস্থ সবল কৰি পেলাই ৰখা বছৰ ভিতৰি ভাল হয়। আজি কি আছিলে কৈ দিয়া পঞ্চমীত দিয়া আছিলেও কাৰ ভণ্টি আইমণি দুবৰকৈ কেলৈ আছো ন এয়া ভকত বিদায় হৈ গ'ল, ভকত মানে আইসকলৰ বিদায় হৈ গ'ল, গৈছেগৈ। দুগৰাকীমান এফালে আছে। তো আজি ভিডিঅ'টো দেখিলে আজি কি আছিলে গম পালেই। আজি সৰু বাৰ পঞ্চমীত আছিলে, তেনেকৈ ভিডিঅ' কৰিবলৈ হোৱা নাই আৰু যিকেইটা কৰিলোঁ দেখালোঁ। এতিয়া আজৰি হ'লোঁ দুইজনী, গোটেই চাৰিজনী মানে। আজি বহিনামত লগ পাইছোঁ নে বাৰু আমি চাৰিজনী? বহুত দিন হ'ল লগ পোৱা, এজনীক লগ পালে এজনীক লগ নাপাওঁ তেনেকুৱা আজি ফোনে ফোনে পোৱা হয় আৰু ফোনত পোৱা হয়, খালি এনেকৈ লগ পোৱা নাই। আজি বহুত দিনৰ পিছত চাৰিজনী এনেকৈ লগ হৈছোঁ। ডাঙৰ বা নাই আকৌ ক'ৰবাত ওলাই গ'ল, সৰু বা গা ধুইছে কাপোৰ চাপোৰ সলাই। এতিয়া আমি আছোঁ বোলে মা অলপ এতিয়া ৰেষ্ট কৰিছোঁ, এতিয়া অকণমান ৰেষ্ট। গধূলিলৈ আকৌ এতিয়া আমাৰ হাঁহ খানা। মাংস মাছ এইবিলাক খানা হ'ব। এয়া মা পূৰা ব্যস্ত। হাই মা। হাই মা তামোল খাই ৰাতি হেৰি হৈ আছে। ঠিক আছে, ভিডিঅ'টো আপোনালোকে চাব। দেখিছে আজি বাৰ পঞ্চমীত তেনেকৈ আহিলোঁ, তেনেকৈ থাকিবলৈও অহা নাই বহুত দিন। আজি থাকিম বুলিও ভাবিছোঁ, গোটেইকেইজনীয়ে থাকিম আজি। খালি সৰু বা যাবগৈ, নাপায় হয় থাকিব থাকিব নাপায়। পঞ্চমীত দিলে বোলে থাকিব নাপায়, সেইকাৰণে যাবগৈ ভাত পানী খাই পিন্ধি। এইফালে ভিনদেউ পূৰা ব্যস্ত হৈ গ'ল, মাংস কটা একদম ভৰি চৰি মেলি বহি লৈছে। হেল্ল', কি কৰি আছা? এয়া ভাত বনাইছোঁ। অ'কে, আজি খানাটো একদম পূৰা স্পেচিয়েল। হাঁহৰ মাংস, কোমোৰা আৰু আলু। আৰু হাঁহ নোখোৱাসকললৈ, মই হাঁহ নোখোৱাসকললৈ কি কৈ দিয়া? মাছ। এইটো আমাৰ ডাঙৰ দেহা আৰু এইটো আমাৰ অকণি দেহা। দিনটোৰ ব্যস্ততাৰ পাছত আহি উপস্থিত হৈছেহি আমাৰ মিষ্টাৰ বৰা। সেইটো মিছ কৰিলোঁ আজি তোমাক হয়নে? কিন্তু চব আছে ইয়াত, বাহঁত ভিনদেউহঁত, কিন্তু আমাৰ এজন নাই। এতিয়া ওলাইছেহি আহি, এতিয়া খানা খাবগৈ চবেই। খানাটো কিহৰ কৰি দিয়ে দেখিছে বাৰু, গম পাইছে, ভিডিঅ' দেখিছে। হাঁহৰ মাংস, কোমোৰা আৰু আলু। বোলক এতিয়া আমি খানা খোৱা তাত দেখামগৈ। চলো এনোবা কি কৰি আছা? হাঁহৰ মাংস ভাগ কৰিছোঁ, এয়া 10 বাতিমান হৈছে আৰু মানে এয়া দেই, একদম সমান মাৰি দিছোঁ। হাঁহ, কোমোৰা আৰু আলু। সেইফালে বায়ে মাংস ভাগ কৰি আছে, মায়ে মাংস আনি আছে, আৰু ইফালে খানা খাই আছে। দেখাই আছোঁ ৰ'ব। খাইছানে?